My dear students, welcome to Science Guru Assam. মই শাইকুল স্যার সকলকে স্বাগতম জনাইছো প্রবলেম সলভিং সিরিজ লৈ। আজিৰ প্ৰশ্নটো হৈছে উদাহৰণ 12.5 এই অংকটো আমি কৰিম আৰু এই প্ৰশ্নটো সুধিছে ফৰিদা খাতুন কালাপানী হায়াৰ সেকেন্ডাৰী স্কুল ডিস্ট্ৰিক্ট সাউথ শালমাৰা মানকেচৰ। মই এই অংকটো তোমালোকক সলভ কৰি মই দেখুৱাই দিম, তোমালোকে চাবা। কিতাপত যেনেকৈ দিয়া আছে এনেকৈ পৰীক্ষাত যদি কৰা তেনেহলে নহব, কাৰণ তোমালোক ইয়াত উত্তৰটো ডাইৰেক্ট দিয়া আছে, কিন্তু তুমি কিন্তু পৰীক্ষাত সলভ কৰি লিখিব লাগিব। আৰু কেনেকৈ লিখিব লাগে মই এই ভিডিঅ'টোত তোমালোকক দেখুৱাই দিম, শেষলৈকে ভিডিঅ'টো চাবা। সো প্ৰশ্নটো চাই লোৱা। প্ৰথমতে কি আছে, 20 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত 1 মিটাৰ দৈৰ্ঘ্যৰ ধাতুৰ তার এডালৰ ৰ'দ 26 ওহম, যদি তারডালৰ ব্যাস 0.3 মিলিমিটাৰ হয় তেন্তে সেই উষ্ণতাত ধাতুৰ ৰোধকতা কিমান হ'ব। সো আমাক ৰোধকতা উলিয়াব দিছে আৰু 12.2 পৰা পদাৰ্থ কি হ'ব পাৰে উলিয়াব, এইটোৰ তালিকা আছে। এইটো হৈছে সেই 12.2 তালিকা। সো এই তালিকাৰ পৰা আমি পদাৰ্থটো উলিয়াব লাগিব। সো পদাৰ্থটো কি হয় এইটো ৰেজাল্টতহে আমি গম পাম। এতিয়া চোৱা, আমি সমাধানটো কৰিবলৈ গৈ আছো। তোমালোকে চাবা, মই ইয়াতে দেখুৱাই দিম। 12.5 ইয়াৰ হৈছে সমাধান। প্ৰথমতে লিখিবা দিয়া আছে, কি কি দিয়া আছে এইটো আমি লিখি লম। দিয়া আছে, কি কি দিয়া আছে চোৱা। কোৱেশ্চনটো কি আছিল, 1 মিটাৰ দৈৰ্ঘ্যৰ ধাতু আৰু ৰ'দ আছে 26 ওহম। ঠিক আছে। সো কি আছে, এইটো এল দিয়া আছে, তাৰৰ দৈৰ্ঘ্য দিয়া আছে। ঠিক আছে, তাৰৰ দৈৰ্ঘ্য এল আছে তোমাৰ কিমান, 1 মিটাৰ লিখিলে হ'ব। আৰু কি আছে, ৰ'দ কিমান আছিল, ৰ'দ এইটো আৰ আছে 26 ওহম। ঠিক আছে। আৰু তাৰৰ ব্যাস, তাৰৰ কি আছে, তাৰৰ ব্যাস এইটো ডি। সো ডি টো কিমান হ'ব, কিমান আছে 0.3 mm। সো এইখিনিতে চাই লোৱা। এই মিলিমিটাৰক যিহেতু এইটো দৈৰ্ঘ্যটো মিটাৰত আছে, সো এই ব্যাসটো আমাৰ মিটাৰত ল'ব লাগিব, কাৰণ তুমি মিটাৰত নল'লে নহ'ব। ঠিক আছে, এই এককবিলাক মিলাব লাগিব। এতিয়া মিলিমিটাৰত কেনেদৰে আমি ট্ৰান্সফাৰ কৰিব পাৰিম সেইটো তোমালোকে চাই লোৱা। সাপোজ এইটো কি আছে 0.3 মিলিমিটাৰ আছে। সো মিলিমিটাৰৰ পৰা প্ৰথমতে মিটাৰ ল'ব লাগিব। তোমালোকে জানি লোৱা 1000 মিটাৰত 1000 মিলিমিটাৰত 1 মিটাৰ। ঠিক আছে, সেইকাৰণে তুমি যদি এইটো ডিভাইড 1000 কৰা তেনেহ'লে এইটো মিলিমিটাৰটো কি হৈ যাব, মিটাৰ হৈ যাব। আৰু তাৰপিছত চোৱা, এতিয়া মিটাৰৰ পৰা এতিয়া তুমি কি কৰিবা, এই পইণ্টটো যদি তুলি দিয়া, পইণ্ট তুলি দিলে কি এইটো 1000টো তলত আছে, তাৰ লগত 10 ইনটু হৈ যাব। তোমালোকে এইটো জানাই, এইটো মিটাৰ আহি গ'ল। এতিয়া চাবা এই ওপৰত কি আছে 3 আছে আৰু তলত কেইটা শূন্য আছে 1 2 3 4। সো এইটো 10 টু দি পাৱাৰ কি হৈ গ'ল 4 হৈ গ'ল মিটাৰ। ঠিক আছে, 10 টু দি পাৱাৰ 4। এতিয়া এইটো যদি আমি লিখো 3 ইনটু 10 টু দি পাৱাৰ এতে -4। সো এইটো তলত আছে, তলৰ পৰা ওপৰত গ'লে এইটো পাৱাৰটো কি হৈ যায়, মাইনাস হৈ যায়। ঠিক আছে। সো এই মানটো আমি ইয়াতে ডাইৰেক্ট লিখিম। কি লিখিম, 3 ইনটু 10 টু দি পাৱাৰ -4 মিটাৰ। আৰু এইটো কেনেকৈ হৈছে তোমালোকক মই ইয়াতে দেখুৱাই দিলোঁ। সো এতিয়া এইখিনি দিয়া আছে। এতিয়া আমাক কি কি উলিয়াব লাগে কোৱেশ্চনটো চোৱা। তাৰৰ তেন্তে সেই উষ্ণতাত ধাতুটোৰ ৰোধকতা কিমান, ৰোধকতা মানে আৰ উলিয়াব লাগে। ঠিক আছে। সো ৰোধকতা এইটো কি ৰ ইজ ইকুৱেল টু হোৱাট, এইটো আমাক লাগে। এতিয়া চোৱা, ৰোধকতাৰ যিটো ফৰ্মুলা আছিল, ফৰ্মুলাটো আমি চাম যে আমি জানো যে ৰোধকতা ৰ ইজ ইকুৱেল টু আৰ ইজ ইকুৱেল টু ৰ এল বাই এ আছিল। প্ৰথমতে এইটো লিখি লওঁ, আৰ ইজ ইকুৱেল টু ৰ এল বাই এ। ঠিক আছে, এইটো আমি জানো। তাৰপিছত আমি ৰ কি পাই গ'লোঁ, ৰ পাম আৰ এ বাই এল।
এতিয়া চোৱা এই যেটো ৰ আছে এই ৰটো ইয়াতে থাকিব আৰু ইয়াতে r মানে এটো ৰত এ হৈছে কি এ হৈছে এটো তাৰৰ যেটো প্ৰস্থচ্ছেদৰ কালি এটো ফৰ্মুলা তোমালোকে জানা ইয়াতে এটো আমি ভাঙি লম পাই r স্কয়ার ইয়াতে লিখিম যে যেহেতু a পাই r স্কয়ার এটো হৈছে তাৰৰ প্ৰস্থচ্ছেদৰ কালি আৰু তলত কি আছে l আছে আমি যদি আৰু এটো ভাঙি লও তেনেহলে সোয়া এটো r আহিব এটো পাই তাৰ পিছত r যদি ভাঙি লও এটো r মানে কি বেগ ঠিক আছে বেখাৰ্ধ এটো সোয়া এটো r হৈছে তোমাৰ d/2 যেহেতু r d/2 তো আমি ইয়াতে কি লিখিম d/2 স্কয়ার ডিভাইডেড বাই l লিখিম ঠিক আছে এতিয়া সো আমি আৰু ভাঙি লম এর কি ওলাব r ওলাব তাৰ পিছত ইয়াতে পাই ওলাব তাৰ পিছত ইয়াতে কি d স্কয়ার সো স্কয়ারটো আমি ভাঙিলো এটো l ইনটু এটো 2 স্কয়ার কিমান হৈ যাব 4 হৈ যাব আমি ডাইৰেক্ট লিখিলো এতিয়া সোয়া ইয়াতে r আছে পাই আছে d আছে l আৰু l আছে গোটেইখিনি আমাৰ এতিয়া মানটো ইয়াতে মানবিলাক দি আছে l ৰ মান আছে r ৰ মান আছে d ৰ মান আছে সো সেই কাৰণে আমি ইমান কষ্ট কৰিলো ইমান ভাঙি ললো তাৰ পিছত চাবা এতে ৰ মান বিলাক আমি বহাই দিম ঠিক আছে r মানে 26 তাৰ পিছত পাই 22/7 এটো তোমালোকে জানা আৰু d স্কয়ার মানে d ৰ মান কিমান আছে 3 * 10 to the power -4 এইটো তোমাৰ কি হৈ যাব স্কয়ার হৈ যাব আৰু ইয়াতে l ৰ মান কিমান আছে l ৰ মান আছে 1 সো দৈৰ্ঘ্য 1 মিটাৰ আছে l ৰ মান হৈছে 1 তাৰ পিছত লগতে এই যে 4 আছে এই 4 টো তলত থাকিব এই তলত এটো আমি দি লৈছো ঠিক আছে সো এতিয়া সোয়া এতিয়া আমি ৰ এনেকে যদি উলাও ডাইৰেক্ট দাগটো টানি লৈছো এতিয়া ইয়াতে 2 যদি 2 এৰে কাটো এটো কিমান হৈ যাব 13 হ'ব তাৰ পিছত আৰু 2 এৰে কাটিলে এটো কি হৈ যাব 11 হ'ব ঠিক আছে এইখিনি আমি লিখি লাও 13 * 11 ইনটু এতে এটো স্কয়ার কৰি দিম স্কয়ারটো ভাঙি লম 3 স্কয়ার কৰিলে কিমান হ'ব 9 হৈ যাব আৰু পাৱাৰক স্কয়ার কৰিলে এটো কি হৈ যাব 10 to the power -8 হৈ যাব আৰু তলত কিমান থাকিল 7 থাকিল ঠিক আছে এতিয়া এটো আমি পূৰণ কৰিলাম চাবা এটো ৰ কিমান আহিব এটো তলত আহিব 7 ঠিক আছে এটো ইনটু 10 to the power -8 আহিব আৰু ইয়াতে আমি পূৰণ কৰিম চাবা পূৰণ কৰিম এটো তোমাৰ 13 * 11 তোমার প্রথমতে 13 তাৰ পিছত 11 পূরণ নয় এটু 99 আমি একে লগে এই দুটা পূরণ করিলে তিনটা হৈ যাব এটু 3 27 11 তাৰ পিছত 2711 2821 সো এটু কি ওলাই গল 1287 ঠিক আছে 1287 into 10 to the power -8 এটু আমার আগতে আছে ঠিক আছে এতিয়া আমি পেজটো আমি চেঞ্জ কৰি লম এতিয়া আমাৰ কিমান লব ৰ সব ৰ কিমান লব ইয়াতে মই লিখি লৈছো 1287 divided by 7 আহিব এটু 1 দি কাটিলে এটু 7 এটু কি হ'ব 5 এটু 58 আহিব 58 এতে 58 আকৌ কিমান বাৰ যাব এটু 8 বাৰ 56 আহিব তাৰ পিছত 2 আহিব 7 আহিব ঠিক আছে এতিয়া আকৌ কেইবাৰ যাব 3 বাৰ যাব 1 আহিব এটু 6 আহিব 0 আহিব আকৌ কিমান বাৰ যাব 8 ঠিক আছে আৰু না লাগে সো এইটো আমাৰ আহি গল এতিয়া আমি কি লিখিম সো ইয়াতে এটা পয়েন্ট থাকিব ঠিক আছে পয়েন্ট সো এতে আমি কি পালো 183.8 into 10 to the power -8 এটো পাই গলো এতিয়া চাবা
এতিয়া ৰ ইজ ইকুৱেল টু এই মানটো আমি আগফালে লৈ আহিম সো 1.838 ইনটু 10 টু দি পাৱাৰ কিমান হ'ব ইয়াতে পাৱাৰ দুটা কমি যাব চাব যে 10 স্কয়াৰ আহি যাব ঠিক আছে আৰু ইনটু 10 টু দি পাৱাৰ -8 এনেদৰে তুমি লিখিব পাৰা তাৰ পিছত কি হ'ব 1 ইনটু 8 এটো 38 আছে এটো আমি 4 লিখিব পাৰো ইনটু 10 টু দি পাৱাৰ কি হ'ব -6 হ'ব এটো স্কয়াৰ আছে দুই ঘৰ ইফালে লৈছো এই কাৰণে 10 স্কয়াৰ দিছো ঠিক আছে দুই ঘৰ ইফালে দশমিকটো ইফালে গলে এটো স্কয়াৰ হ'ব পজিটিভত স্কয়াৰ হ'ব ঠিক আছে আৰু যদি ইফালে যায় তেনেহলে এই পাৱাৰটো কি হয় ঋণাত্মক হৈ যায় সো এটা আমি পাই গলো এইটো হৈছে কি এককটো হৈছে ওহম মিটাৰ ঠিক আছে রোধকতার একক কি ওহম মিটার সো এইটো আমার উত্তর আমি পাই গলো যে র ইজ ইকুয়াল টু 1.84 ইনটু 10 টু দি পাওয়ার -6 ওহম মিটার ঠিক আছে এতিয়া তুমি সোয়া কিতাবৰ লগত উত্তৰটো মিলিছে না নাই সোয়া কিতাবত ৰ ইজ ইকুয়াল টু l/a ডাইরেক্ট 1.84 ইনটু 10 টু দি পাওয়ার 6 ওহম মিটার ঠিক আছে দিয়ে আছে সো গতিকে তুমি ইয়াতে লিখিব লাগিব যে গতিকে 20 ডিগ্রি সেলসিয়াস উষ্ণতাত ধাতুর রোধকতা হব 1.84 ইনটু 10 টু দি পাওয়ার -6 ওহম মিটার ঠিক আছে আৰু যদি এতিয়া আমি তালিকাটো চাও সো ইয়াতে তালিকাটো যদি চাও 1 পয়েন্ট ইয়াতে আমি কি পাই যাম ম্যাগনেসিয়াম এই এটো হইছে ম্যাগনেসিয়ামৰ রোধকতা ঠিক আছে এই 1.84 ইনটু 10 টু দি পাওয়ার -6 ওহম মিটার এটো হইছে ম্যাগনেসিয়ামৰ রোধকতা সো অতএব ধাতুটো হ'ব কি ম্যাগনেসিয়াম সো এইখিনি তোমালোকে এনেকে উত্তৰ লিখিব লাগিব সোৱা প্ৰথমৰ পৰা মই আকৌ এবাৰ দেখুৱাই দিছো কি দিয়া আছে এটো লিখি লবা আৰু ইয়াতে মিলিমিটাৰত আছে মিটাৰত লব লাগিব কেনেকৈ লব লাগে মই ইয়াতে দেখুৱাই দিছো ঠিক আছে তাৰ পিছত তুমি মেইন ফৰ্মুলা পুট কৰিবা ইয়াতে a আছে সো ইয়াতে মই এটা বস্তু দেখুৱাই দিছো সো a ইজ ইকুৱেল টু পাই r স্কয়াৰ ঠিক আছে এতিয়া পাই r স্কয়াৰ ইজ ইকুৱেল টু 22/7 আৰু r স্কয়াৰ হৈছে এটো d/2 স্কয়াৰ তোমালোকে এডভান্স এইটো উলিয়াই লৈও অংকটো কৰিব পাৰা d আছে তোমার 3 ইনটু 10 টু দি পাওয়ার -4 ডিভাইডেড বাই 2 স্কয়ার ঠিক আছে এইটো 22/7 ইনটু এইটো 9 ইনটু 10 টু দি পাওয়ার -8 ডিভাইডেড বাই 4 সো এনেকে তুমি এর মানটো উলিয়াই লৈও ডাইরেক্ট ইয়াতে বহাই দিব পাৰা ঠিক আছে এই যেটো অঙ্ক আছে ইয়াতে ডাইরেক্ট তুমি এর মান এনেদৰে উলিয়াই লৈ এই মানটো বহাই তুমি অঙ্কটো কৰিলে তথাপিও হ'ব ঠিক আছে চাবা যদি আমি এইটো মান ডাইরেক্ট আমি বহাই দিও তেনেহলে কি পাম সো আমি পাইছিলো কি ৰ ইজ ইকুৱেল টু RA/L চাবা r ৰ মান কিমান আছিল 26 এতে a ৰ মান এতে কিমান আছে 22/7 ইনটু কি আছে 9 ইনটু 10 টু দি পাওয়ার -8 তলত আছে 4 সো এইটো মান পাই গলো সো ইয়াতে সো এই যে 26 22 এই যে 9 10 টু দি পাওয়ার 4 এটা 8 আছিল এই মানটো আমি পাই গৈছো চাবা ঠিক আছে ইয়াতে কাটাকাটি লিখিলো 2 এটো 13 তাৰ পিছত এইটো আকো কাটিলে এইটো নাই এইটো 11 আহিব ঠিক আছে এতিয়া আমি কিমান পাই গলো 13 ইনটু 11 ইনটু 9 ইনটু 10 টু দি পাওয়ার -8 ডিভাইডেড বাই 7 সো এইখিনি পূৰণ কৰিলে 1287 আহিছিল তিনিটা যদি পূৰণ কৰা 10 টু দি পাওয়ার -8 আৰু এইটো যেতিয়া আমি ডিভাইড কৰিছিলো তেতিয়া আমি কি পাইছিলো 183.8 ইনটু 10 টু দি পাওয়ার -8 আৰু এইটো আমি পাইছিলো যদি 8 ইয়াতে 34 লিখিব লাগিব 38 পাই যদি আছে 38 আমি 0.4 লিখিব পাৰো এতে 10 টু দি পাওয়ার -6 ওলাই যাব দুই ঘৰ যেটো ইফালে দশমিকটো গুচি গল ঠিক আছে এইটো আছিল ওহম মিটাৰ সো এনেদৰেও তোমালোকে অঙ্কটো কৰিব পাৰা সো ৰ মানটো আমি এটো পাই গলো সো দুটা প্ৰসেস আছে এই দুটা প্ৰসেসৰ যেটো তোমাক ভাল লাগে তুমি কৰিবা সো মই ইয়াতে a টো উলিয়াই লোৱা নাই ইয়াতে ভাঙি দি তাৰ পিছত মই মানটো বহাই দিছো ঠিক আছে তোমালোকে যদি a ৰ মানটো উলিওৱা তেনেহলে ইয়াতে উলিয়াবা
ঠিক আছে এই যে ব্যাসাৰ্ধ 0.3 mm দিয়া আছে তাৰ পিছত তুমি ইয়াতে a = কিমান মাল এইখিনি লৈকে উলাই ৰাখিবা ঠিক আছে এইখিনি লৈকে এৰ মানটো উলাবা উলাই তাৰ পিছত ডাইৰেক্টলি তুমি এই যেটো অংক আছে এই ফৰ্মুলা তুমি ডাইৰেক্ট বহাই দি অংকটো কৰিবা চাবা উত্তৰটো মিলি যাব ঠিক আছে সো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এই ভিডিওটোৰ ডেসক্ৰিপচনত মই এই অংকটোৰ PDF লিংকটো মই দি দিম তোমালোকে তাৰ পৰা গৈ ধুনিয়াকৈ চাই অংকটো নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা থ্যাংক ইউ